Please subscribe my YouTube channel, like, share and comments for more updates. Assalamualaikum warahmatullahi wabarakatuh. Alhamdulillahi rabbil alamin. Wassalatu wassalamu ala nabiyyil karim. A'udzu billahi minasy syaithanir rajim. Bismillahirrahmanirrahim. Wa qada rabbuka alla ta'budu illa iyyahu wa bil walidayni ihsana. Imma yablughanna indaka al-kibara ahaduhuma aw kilahuma fala taqul lahumā uffin wa la tanharhumā wa qul lahumā qawlan karīmā. وقال النبي صلى الله عليه وسلم إذا الرب في رضا الوالد وسخط الرب في سخط الوالد أو كما قال عليه الصلاة والسلام. মৰহমানীয় শিক্ষক মহোদয় আৰু মোৰ দূৰ-দূৰণিৰ পৰা অহা ভাই বন্ধুসকল, দুনিয়াৰ মানৱতাৰ সম্পৰ্কৰ ভিতৰত সকলোতকৈ ডাঙৰ সম্পৰ্ক হৈছে মা বাবা এনেকুৱা এটা সম্পৰ্ক হয় যিটো সম্পৰ্কত নেকি চাহে ইছলাম ধৰ্ম হওক, চাহে খ্ৰীষ্টান ধৰ্ম হওক, চাহে হিন্দু ধৰ্ম হওক, প্ৰত্যেক ধৰ্মতে মা বাবাৰ সৈতে ভাল ব্যৱহাৰ কৰাৰ কাৰণে ফোন কৰিছে। ঠিক তেনেদৰে কুৰাণে পাকত আল্লাহ তাবাৰক তাআলাই ক'লে ওয়াকাদা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা। আল্লাহ তাবারক তাআলাই ক'লে যে মই তোমালোকৰ ওপৰত নিৰ্ধাৰিত কৰিলো, মই তোমালোকৰ ওপৰত নিৰ্দিষ্ট কৰিলো যে তোমালোকে আল্লাহ তাবাৰক তাআলাই ইবাদত কৰা। ইয়াৰ লগে লগে আল্লাহ তাবাৰক তাআলাই ক'লে যে তোমালোকে তোমালোকৰ মা বাবাৰ সৈতে ভাল ব্যৱহাৰ কৰা। আইনাতৰাম দস্তুৰ অকল এইটোৱে জাগা নহয়, আৰু বহুতো জাগাত আল্লাহ তাবাৰক তাআলাই তেওঁৰ হুকুম আহকামৰ পিছত লগে লগে তেওঁ মা বাবাৰ হুকুম আহকাম মানিছে। ইয়াত নিশ্চয় কোনো জড়িত আছে, ইয়াত নিশ্চয় কোনো মিল আছে। ইয়াৰ মিল হৈছে যিধৰণে আল্লাহ তাবাৰক তাআলা খালিকে বাতিনি মা বাবাৰ খালিকে জাহিৰ, কিয়নো আল্লাহ তাবাৰক তাআলা যেতিয়া নিজৰ সন্তান জন্ম দিয়ে তেতিয়া মাৰ গৰ্ভত দিয়ে আৰু সেই সন্তান মাৰ জৰিয়তে বিলৈ আহে। ইয়াৰ পিছত কৈছে ইম্মা ইয়াবলুগান্না ইনদাকা al-kibara ahaduhuma aw kilahuma fala taqul lahumā uffin wa lā tanharhumā wa qul lahumā qawlan karīmā। আইনাতৰাম দস্তুৰ বুজিব। ইয়াৰ পিছত আল্লাহ তাবাৰক তাআলা ক'লে যেতিয়া নেকি তোমালোকৰ মা বাবাৰ ভিতৰৰ পৰা দুয়োজন ইয়াৰ মা বাবাৰ পৰা এজন বৃদ্ধ অৱস্থাত পहुঁচি যায় তেতিয়া তোমালোকে মা বাবাক উফ পৰ্যন্ত নকবা। ইয়াতো মা বাবাক উফ পৰ্যন্ত কোৱাৰ সুযোগ নিদিবা, কিয়নো যেতিয়া নেকি মা বাবা বৃদ্ধ অৱস্থাত পहुঁচি যায় তেতিয়া মা বাবাৰ জেহেন শক্তি, মা বাবাৰ বুজা শক্তি বহুত কমজোৰ হৈ যায়, মা বাবা সৰু বাচ্চাৰ নিচিনা হৈ যায়। তেতিয়া তোমালোকে তেওঁলোকৰ ওপৰত তোমালোকৰ নিজৰ জোৱানীৰ শক্তি নেদেখুৱাবা, কিয়নো তোমালোকৰ ওপৰত তোমালোকৰ মা বাবাই তেওঁলোকৰ জোৱানী শেষ কৰি দিছে। তোমালোকৰ কাৰণে তোমালোকৰ মা বাবাই তেওঁৰ শক্তি শেষ কৰি দিছে। তোমালোকৰ মা বাবাই তোমালোকৰ কাৰণে য'ত হাত পেলাব নালাগে তাত হাত পেলাইছে। আইনাতৰাম দস্তুৰ বুজিব। এতিয়া তোমালোকৰ কৰ্তব্য তোমালোকৰ মা বাবাক খিদমত কৰা। তোমালোকে যি ধৰণৰ কাপোৰ, যি ধৰণৰ পোচাক তোমালোকৰ কাৰণে পচন্দ কৰা, ঠিক তেনেকুৱা ধৰণৰ কাপোৰে তোমালোকৰ মা বাবাৰ কাৰণে পচন্দ কৰা। যি ধৰণে তোমালোকৰ ভাল খাদ্য পচন্দ কৰা, ঠিক তেনেদৰে তোমালোকৰ মা বাবাৰ কাৰণে তেনেকুৱা খাদ্য পচন্দ কৰা। ইয়াৰ পিছত আল্লাহ ৰাব্বুল আলামিনে ক'লে ওলা তানহাৰহুমা, যে তোমালোকৰ মা বাবাক কেতিয়াও ধমকি নিদিবা। কিন্তু দুখৰ বিষয় আজি দুনিয়াত প্ৰায় 90% মানুহ এনেকুৱা এই গুনাহৰ পৰা বাচি থাকিব পৰা নাই। আইনাতৰাম দস্তুৰ বুজিব। 90% মানুহ এই কামত লিপ্ত আছে। তোমালোকে নিশ্চয় শুনিছে, তোমালোকে নিশ্চয় কৰিছে হযৰত আলকামা ৰাদিয়াল্লাহু আনহু ঘটনা। হযৰত আলকামা ৰাদিয়াল্লাহু আনহু তেওঁ এজন বহুত পৰিষ্কাৰ বান্দা আছিল, তেওঁ এজন বহুত মুত্তাকি বান্দা আছিল। তেওঁ পাঁচক নামাজ পঢ়িছিল, সত্য আদায় কৰিছিল, হজ কৰিছিল। যেতিয়া নেকি হযৰত আলকামা ৰাদিয়াল্লাহু আনহু মৃত্যুৰ সময় আহিল তেতিয়া আলকামা ৰাদিয়াল্লাহু আনহু মুখেদি কলিমা ওলোৱা নাই। তেতিয়া এই খবৰটো নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত পোৱা হ'ল। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'বলৈ ধৰিলে যে আলকামাৰ মা বাবাৰ ভিতৰত কোনো দুনিয়াত জীৱিত আছে নেকি? তেতিয়া খবৰ দিয়া হ'ল যে আলকামাৰ মা বাবাৰ ভিতৰত আব্বাটো দুনিয়াত জীৱিত নাই, কিন্তু আলকামাৰ মা এতিয়াও জীৱিত আছে। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'বলৈ ধৰিলে যে আলকামাৰ মা তোমাক আলকামাৰ কোনো এনেকুৱা কষ্ট দিছে নেকি যাৰ প্ৰতিফলত তুমি আলকামাৰ ওপৰত দুখী হৈ গৈছা? তেতিয়া আলকামাৰ মায়ে ক'বলৈ ধৰিলে যে মোৰ বাচ্চা আলকামা তেওঁতো বহুত পৰিষ্কাৰ আছিল, কিন্তু তেওঁ এটা ডাঙৰ ভুল কৰিছিল যে তেওঁৰ স্ত্ৰীক মোৰ ওপৰত উচ্চতা মৰ্যাদা দিছিল। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'বলৈ ধৰিলে যে আলকামাৰ মা তুমি আলকামাকে মাফ কৰি দিয়া। আলকামাৰ মায়ে মানা কৰি দিলে যে মই আলকামাক মাফ কৰিব নোৱাৰো। তেতিয়া লগে লগে
সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত বিলাল রাদিয়াল্লাহু করে যে বিলাল তুমি যাওয়া আর খড়ি জমা করা এই খড়ি আল্লাহ রাদিয়াল্লাহু জিন্দা জ্বলাই দিয়া হবো কিন্তু মার মমতা সরা লোকের মার কান্দি করে দিলে আর কবর হইলে এ মুহাম্মদ তুমি কি আমাকে জিন্দা জ্বলাই দিবা এটা নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কবর হইলে যে আমার মা দুনিয়ার দুই ইয়াকো আখিরাতে যত বহুত উত্তম কিয়নো দুনিয়ার আখিরাতে দুই বহুত একো কঠিন হব আজি তুমি আকামত কিয়া জ্বলা দেখিব পাৰা না সহ্য কৰিব পাৰা না কিন্তু তুমি কিয়ামতৰ ময়দানত হাসরের